প্ৰথমতে মই ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আমাৰ আজি এই 2 নম্বৰ কাপলাবৰী পাৰঘাটৰ সৌজন্যত গণপতি ক্লাবৰ সৌজন্যত আজি আমাৰ সন্ধিয়া সংস্কৃত কৰিছে। এই চেগতে আপোনালোকৰ আমাৰ বহুত দৰ্শক আছে, ইয়াত পৰিচালন ধুনীয়াকৈ চলি আছে। আমাৰ ইয়াৰে প্ৰথমতে মই জুবিন গাৰ্গ তেখেতৰ দেহাৰ ভ্ৰমণ কৰিছোঁ আৰু মই এই চেগতে আমাৰ পিছপৰা অঞ্চল বুলি ক'লে ভুল নহয়, এই পিছপৰা অঞ্চলত আমাৰ গণপতি সংঘৰ সৌজন্যত এই আমাৰ পৰিচালক কমিটিসকলৰ যে এনেকুৱা আজি এটা সন্ধিয়া সংস্কৃত পাতিছে, তেখেতসকলক মোৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু মোৰ এই অঞ্চলত পিছপৰা অঞ্চলত তেওঁলোকে বহুত গণপতি সংগ্ৰহ কৰিছে। এইখিনি কৈ মোৰ আজি আমাৰ জুবিনদাৰ তেখেতৰ এটা আমি হেৰি কৰিছিলোঁ, তেখেতৰ এটা ৰাখিছিলোঁ, জুবিনদাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছিলোঁ তেখেতৰ কাৰণে। আৰু ইয়াৰ পিছত আমাৰ এই লোকেল মানে হেৰি আছে, নৃত্য আছে, স্থানীয় নৃত্য আছে, গায়ক আছে আমাৰ নাম কেইটা কি পাৰবিন আৰু মামনি আক্তাৰ। তেখেত এজনৰ বৰপেটা আৰু বৰপেটা ৰোডৰ হ'ব। আমি ইমান নাজনাও নহয়। বৰপেটা সমষ্টিৰ অন্তৰ্গত বৰপেটা জিলা পৰিষদৰ এলেকাত আমাৰ এই কাপলাবৰী পাৰঘাটত আমাৰ এনেকুৱা এটা ঠাইত, এনেকুৱা এটা স্থানত মানে যেনেকুৱা মনোমোহা সাংস্কৃতিক আয়োজন কৰিছে, সঁচাকৈ ৰাইজৰ লগত মই নিজেও আনন্দিত অনুভৱ কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে এনেকুৱা অনুষ্ঠান যাতে আমাৰ কাপলাবৰীত অনুষ্ঠিত হয়। আৰু মই আছো মোৰ দৰে আৰু আমাৰ সাংস্কৃতিক প্ৰেমী ৰাইজ আছে আৰু আমাৰ বিশিষ্ট অতিথি দূৰ দূৰৰ পৰা আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আজিৰ এই অতিথিবৃন্দ আহিছে। গতিকে ৰাইজৰ যি উৎসাহ দেখিব পাৰিলোঁ, সঁচাকৈয়ে মানে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আজিৰ এই মনোমোহা অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত আছিলে আমাৰ ভাৰতীয় জনতা পাৰ্টি যুৱ নেতা তথা আমাৰ এইখন অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী মোৰ জ্যেষ্ঠ ভাতৃ আয়ুব আলী ডাঙৰীয়া থাকি আমাৰ এই মঞ্চখন উদ্বোধন কৰিছে। মই লগত থাকি সহায় আগবঢ়াইছোঁ। আশা ৰাখিছোঁ আগন্তুক দিনত যাতে আমাৰ কাপলাবৰীত আৰু ইয়াতকৈ বেছি ভাল লগা সাংস্কৃতিক মানে অনুষ্ঠান যাতে আয়োজন হয়।